কাৰ্যকৰ্তা সন্মিলনৰ জৰিয়তে আমি আৰম্ভণি কৰিছোঁ। যেহেতু নিৰ্বাচনলৈ মাত্ৰ আৰু হাতত 2 মাহ সময়, গতিকে প্ৰতিটো বুথ শক্তিশালী কৰি ৰাইজৰ লগত এটা শক্তিশালী সম্পৰ্ক সম্বন্ধ জৰিয়তে আমি এই নিৰ্বাচনত ৰাইজৰ সেৱা কৰাৰ কাৰণে ৩৫ লক্ষ বিটিআৰবাসীৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক যাতে আমি আস্থা আৰু বিশ্বাসত লৈ আমি আমাৰ যিটো বিজয়ৰ সংকল্প সেই সংকল্পটোক যাতে সিদ্ধিলৈ ৰূপান্তৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমাৰ আৰম্ভণি হৈছে ওদালগুৰি জিলাত 10টা পৰিষদীয় সমষ্টি। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আগমন সম্বোধন আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক উৎসাহিত কৰিছে আৰু মিছন বিটিআৰ যি আমাৰ সপোন শান্তিপূৰ্ণ সুৰক্ষিত আৰু বিকশিত বিটিআৰ, এই সপোনক সাৰ্থক কৰিবৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই আজিৰে পৰা আজি কান্ধত টঙালি বান্ধিছে আৰু লগে লগে আমি বিভিন্ন যি চৰকাৰী যিবিলাক জনকল্যাণমুখী আঁচনি আছে সেই আঁচনিসমূহৰ লাভো যাতে ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক তেখেতে আহ্বান জনাইছে।